মুছলমানৰ বাবে ইয়াতকৈও আৰু দুখৰ দৃশ্য আৰু কি হ'ব পাৰে চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল বছৰ বছৰ নামাজ আদায় কৰা এটা জামে মছজিদ আজি মাগৰিবৰ নামাজ আদায় কৰি থকাৰ সময়ত চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জৰ উয়াহব বজাৰত থকা অঞ্চলটোৰ বৃহৎ জামে মছজিদ কোনোমতে শেষবাৰৰ বাবে কান্দি কান্দি নামাজ আদায় কৰিলে লোকসকলে অৱশেষত ৰক্ষা নপৰিল আমাৰ অহব বজাৰৰ জামে মছজিদ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জত কেইবাদিন ধৰি প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে অহব বজাৰত প্ৰচণ্ড খহনীয়া হৈ আজি অৱশেষত ৰক্ষা নপৰিল মছজিদ জাহ গ'ল আৰু মাগৰিব নামাজৰ ঠিক সময়ত মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল কোবাল হতে উপুৱাই লৈ গ'ল জামে মছজিদ এতিয়া ঈদগাহ ময়দানত মাগৰিব নামাজ আদায় কৰা হ'ল আসলতে অতি সোনকালে আমি অসমৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে আমাৰ এই অহব বজাৰ অঞ্চলখিনি ৰক্ষা কৰিব লাগে নহ'লে বিস্তীৰ্ণ অঞ্চল নিচিন্ন হৈ যাব ধন্যবাদ নুৰুল আমিনৰ সহযোগত মানকাছৰৰ পৰা চানবৰ আলী ৰিপৰ্ট এনি ভাৰত 24